দি লাৰ্ণিং কি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি লৈ আহিছোঁ ইণ্ডিয়ান হিষ্ট্ৰীৰ পাৰ্ট 2 ভিডিঅ'। যিসকলে পাৰ্ট 1 ভিডিঅ' চোৱা নাই, ডেছক্ৰিপশ্যনৰ তাৰ লিংকটো দি দিম, গৈ চাই ল'বগৈ। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে, দক্ষিণ ভাৰতৰ বিখ্যাত মহাবলীপুৰম শিৱ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল? অপশ্যনত আছে পল্লৱ ৰজা মহেন্দ্ৰ বৰ্মন, পল্লৱ ৰজা দ্বিতীয় নৰসিংহ বৰ্মন, চোল ৰজা ৰাজেন্দ্ৰ আৰু এটাও নহয়। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, পল্লৱ ৰজা মহেন্দ্ৰ বৰ্মন। 2 নম্বৰ প্ৰশ্নটো হৈছে, কাঞ্চীপুৰম কৈলাশনাথ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? আৰু ইয়াত অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, পল্লৱ ৰজা দ্বিতীয় নৰসিংহ বৰ্মন। 3 নম্বৰ প্ৰশ্নটো হৈছে, কোনজন মুছলমান সেনাপতিয়ে হিন্দু প্ৰদেশৰ ৰজা দাহিৰক পৰাস্ত কৰি ভাৰতত মুছলমান শাসনৰ পথ মুকলি কৰে? অপশ্যনত আছে মহম্মদ ঘুৰি, মহম্মদ বিন কাছিম, চুলতান মাহমুদ, মহম্মদ বিন বখতিয়াৰ খিলজী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মহম্মদ বিন কাছিম। 4 নম্বৰ প্ৰশ্নটো হৈছে, তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? অপশ্যন এ আছে মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহান, অপশ্যন বি আছে চুলতান মাহমুদ আৰু জয়পাল, 3 নম্বৰতে আছে বাবৰ আৰু সংগ্ৰাম সিংহ, আৰু 4 নম্বৰত আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহান। ইয়াতে আমাক কি দিছে, তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল। যদি কিমান চনত বা কিমান খ্ৰীষ্টাব্দত বুলি যদি আহে, তেতিয়াহ'লে তাৰ উত্তৰ হ'ব যে প্ৰথম তৰাইনৰ যুদ্ধ হৈছিল 1191 খ্ৰীষ্টাব্দত আৰু দ্বিতীয় তৰাইনৰ যুদ্ধ হৈছিল 1192 খ্ৰীষ্টাব্দত। 5 নম্বৰতে আছে, কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য কোনে সম্পাদন কৰিছিল? অপশ্যন 4টা আছে ইলতুৎমিছ, কুতুবুদ্দিন, আকবৰ আৰু এটাও নহয়। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ইলতুৎমিছ। 6 নম্বৰতে আছে, আলাউদ্দিনৰ শাসন ব্যৱস্থাত ৰজা নিয়ন্ত্ৰক বিষয়া এজন আছিল। অপশ্যন এ, শ্বাহ-ই-মন্দি, বুৰিদ, মুকদম, খুদ। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, শ্বাহ-ই-মন্দি। তাৰপিছত আছে, আলাই দৰৱাজা নামৰ তোৰণখন নিৰ্মাণ কৰিছিল। অপশ্যনত আছে আকবৰ, আলাউদ্দিন, ঔৰংগজেব, কুতুবুদ্দিন। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, আলাউদ্দিন। 8 নম্বৰতে আছে, দিল্লীৰ ওচৰৰ ফিৰোজাবাদ নামৰ নগৰখন নিৰ্মাণ কোনে কৰিছিল? অপশ্যনত আছে শ্বাহজাহান, আকবৰ, আলাউদ্দিন, ফিৰোজ তুগলক। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ফিৰোজ তুগলক। 9 নম্বৰতে আছে, দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে দাস বংশ প্ৰতিষ্ঠা কৰিছিল কুতুবুদ্দিন। 10 নম্বৰতে আছে, দিল্লী সিংহাসন আৰোহণ কৰা একমাত্ৰ মহিলা কোন আছিল? অপশ্যনত আছে চুলতানা ৰেজিয়া, গুলবদন বেগম, নুৰজাহান, ফুলেশ্বৰী। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, চুলতানা ৰেজিয়া। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 11 নম্বৰ প্ৰশ্ন হৈছে, বিজয়নগৰ সাম্ৰাজ্য প্ৰতিষ্ঠাতা কোন? অপশ্যনত আছে বাহমন শ্বাহ, হৰিহ আৰু বুক্ক, বাবৰ আৰু শ্ৰীবিজয়। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, হৰিহ আৰু বুক্ক। 12 নম্বৰ প্ৰশ্নটো হৈছে, তালিকোটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1565 খ্ৰীষ্টাব্দত। 13 নম্বৰ প্ৰশ্নটো হৈছে, পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যনত আছে 1526, 1565, 1556, এটাও নহয়। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 1526 খ্ৰীষ্টাব্দত। আৰু ইয়াৰ লগতে যদি আহে যে পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল, তেতিয়া তাৰ উত্তৰ হ'ব যে বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিল পানিপথৰ প্ৰথম যুদ্ধ। আৰু ইয়াত ইব্ৰাহিম লোদী কি হয়, পৰাস্ত হয়। 14 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
অপশ্যনত দিয়া আছে আকবৰ, বাবৰ, শ্বেৰশ্বাহ আৰু শ্বাহজাহান। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বাবৰ। তাৰপিছৰ প্ৰশ্নটো হৈছে ঘোঁৰাৰে দাগ অনা নিয়াৰ ব্যৱস্থা পোনপ্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল? ঘোঁৰাৰে দাগ অনা নিয়া ব্যৱস্থা পোনপ্ৰথমে প্ৰৱৰ্তন কৰিছিল শ্বেৰশ্বাহ। 16 নম্বৰতে আছে দিল্লীৰ শেষ তুৰ্কী আফগান সম্ৰাটগৰাকীৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে ইব্ৰাহিম লোডি। তাৰপিছত আছে পলাচী যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? অপশ্যনত আছে ইংৰাজ আৰু চিৰাজউদ্দৌলা, ইংৰাজ আৰু ফৰাচী, ইংৰাজ আৰু মোগল সম্ৰাট, ইংৰাজ আৰু মীৰ কাছিম। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে ইংৰাজ আৰু চিৰাজউদ্দৌলা, অপশ্যন এ। ইয়াতে যদি সোধে যে পলাচী যুদ্ধ কিমান চনত হৈছিল বুলি আহে তেতিয়া তাৰ উত্তৰ হ'ব 1757 চনত হৈছিল পলাচী যুদ্ধ। ৰেগুলেটিং এক্ট কেতিয়া প্ৰৱৰ্তন হয়? ৰেগুলেটিং এক্ট প্ৰৱৰ্তন হয় 1773 চনত, 1773। তাৰপিছত আছে ভাৰতৰ প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল হ'ল ৱাৰেন হেষ্টিং, ৰবাৰ্ট ক্লাইভ, উইলিয়াম বেণ্টিং, লৰ্ড ডেলহাউচি। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৱাৰেন হেষ্টিংছ। 20 নম্বৰতে আছে ভাৰতত ৰেল লাইন, টেলিগ্ৰাফ, ডাক টিকট আদিৰ প্ৰচলন কোনে কৰিছিল? অপশ্যনত আছে লৰ্ড ডেলহাউচি, উইলিয়াম বেণ্টিং, ৰবাৰ্ট ক্লাইভ আৰু ৱাৰেন হেষ্টিংছ। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ লৰ্ড ডেলহাউচি। তাৰপিছত আছে চৰ্ত বিলোপ নীতি কোনে প্ৰয়োগ কৰিছিল? অপশ্যনত আছে লৰ্ড ডেলহাউচি, উইলিয়াম বেণ্টিং, ৰবাৰ্ট ক্লাইভ আৰু ৱাৰেন হেষ্টিংছ। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ লৰ্ড ডেলহাউচি। 22 নম্বৰতে আছে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যনত আছে মংগল পাণ্ডে, ভগত সিং, কুশল কোঁৱৰ, মুকুন্দ কাকতি। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মংগল পাণ্ডে, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল। যদি প্ৰশ্নত আহে চিপাহী বিদ্ৰোহ প্ৰথম কেতিয়া হৈছিল তেতিয়া তাৰ উত্তৰ হ'ব যে 1857 চনৰ 10 মে'ত হৈছিলে চিপাহী বিদ্ৰোহ। ভাৰতৰ প্ৰথম কলেজখন হ'ল হিন্দু কলেজ, মাদ্ৰাজ কলেজ, লাহোৰ কলেজ, মুম্বাই কলেজ। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ হিন্দু কলেজ, ভাৰতৰ প্ৰথমখন কলেজ। যদি প্ৰশ্নত আহে যে প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি বুলি তেতিয়া প্ৰথম বিশ্ববিদ্যালয় হৈছে নালন্দা বিশ্ববিদ্যালয়। আৰু সেই নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰথমজন পণ্ডিত আছিল শিলভদ্ৰ। এইটো এটা ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই লগতে দি দিছোঁ। ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যনত আছে ক্লিমেণ্ট এটলি, জন পিটাৰ, মাৰ্গাৰেট থেচাৰ আৰু এলিজাবেথ। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ক্লিমেণ্ট এটলি। আৰু ইয়াৰ লগতে আছে যে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? তেতিয়া তাৰ উত্তৰ হ'ব যে জৱাহৰলাল নেহেৰু। 25 নম্বৰতে আছে আজাদ হিন্দ ফৌজৰ নেতা কোন আছিল? বা আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন আছিল? প্ৰশ্নটো তেনেকৈ আহিব পাৰে। অপশ্যনত আছে সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী, চিত্তৰঞ্জন বসু, এটাও নহয়। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সুভাষ চন্দ্ৰ বসু। 26তে আছে বাবৰনামা কোনে লিখিছিল? বাবৰনামা লিখিছিলে কোনে? বাবৰে। আকবৰনামাৰ কোনে লিখিছিল? বা আকবৰনামাৰ লেখক কোন? আকবৰনামা লিখিছিলে অপশ্যনত আছে আবুল ফজল, বাবৰ, আকবৰ, হুমায়ুন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব আবুল ফজল। লগতে দি দিছোঁ যে জাহাংগীৰনামা কোনে লিখিছিল বুলি যদি আহে তেতিয়া তাৰ উত্তৰ হ'ব জাহাংগীৰনামা লিখিছিল জাহাংগীৰে। 28 নম্বৰতে আছে আকবৰে প্ৰৱৰ্তন কৰা ধৰ্ম কি? হিন্দু, মুছলিম, দিন ইলাহী, খ্ৰীষ্টান। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটো হৈছে অপশ্যন চি দিন ইলাহী। তাৰপিছত আছে ভাৰতৰ ৰেল লাইন, টেলিগ্ৰাফ, ডাক টিকট আদিৰ প্ৰচলন কোনে কৰিছিল? লৰ্ড ডেলহাউচি। এইটো এবাৰ দি গ'লোঁ। 30 নম্বৰ প্ৰশ্নটো হৈছে বাৰাণসীত সংস্কৃত কলেজ কোনে স্থাপন কৰিছিল? অপশ্যনত আছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ৰাজা ৰামমোহন ৰায়, লৰ্ড ডেলহাউচি, জনাথন ডানকান। আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জনাথন ডানকান। যদি প্ৰশ্নটোত কিমান চনত বুলি আহে তেতিয়া তাৰ উত্তৰ হ'ব 1791 চনত।
31 নম্বৰ প্ৰশ্নটো হৈছে বন্দে মাতৰম কোনটো স্বাধীনতা আন্দোলনৰ শ্লোগান আছিল? অপশ্যনত আছে ভাৰত ত্যাগ আন্দোলন, ওহাবী আন্দোলন, স্বদেশী আন্দোলন আৰু অসহযোগ আন্দোলন। আৰু বন্দে মাতৰম কোনটো স্বাধীনতা আন্দোলনৰ শ্লোগান আছিল? অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, স্বদেশী আন্দোলন। 32 নম্বৰ প্ৰশ্নটো হৈছে গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল? অপশ্যনত দিয়া আছে সত্যাগ্ৰহ, ভাৰত ত্যাগ, অসহযোগ আৰু আইন অমান্য। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাৰত ত্যাগ আন্দোলনত। এইখিনি একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেকুৱা শ্লোগানবিলাকৰ প্ৰশ্ন আহে, সেইকাৰণে এইবিলাক আপোনালোকে ভালকৈ চাই ল'ব। আজি একেবাৰে শেষৰ প্ৰশ্নটো হৈছে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম উক্ত কথাফাকি কাৰ? অপশ্যনত দিয়া আছে সীমান্ত গান্ধী, সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰী। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি সুভাষ চন্দ্ৰ বসু। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম।